নেটৱৰ্কটো চবৰ ঘৰতে ব্যৱহাৰ কৰে তাৰ মানে আপুনি ব্যৱহাৰ কৰিব আপোনাৰ চিনাকি মানুহে ব্যৱহাৰ কৰিব আৰু স্যাৰ নেটৱৰ্ক বনাবৰ কাৰণে মাত্ৰ দুজন ব্যক্তি স্যাৰ আপুনি মই জীয়াই নাথাকাৰ অৱস্থাত যেতিয়া আপুনি মই লাজ হৈ যাওঁ তেতিয়া চাৰিটা মানুহে অচিনাকি মানুহে কান্দা দিবলৈ আহি যায় স্যাৰ জীয়াই থাকোঁতে দুটা মানুহ হেল্ল' হেল্ল' বৰাবৰ 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 ক'ব পাৰিব নোৱাৰে ক'ব পাৰিবনে নোৱাৰে হেল্ল' মানুহ সুধি পেলাই কম স্যাৰ খা সুধি কম এইখিনি মানুহ যিখিনি মানুহে আপোনাৰ লাইফত ছাকচেছ লাগিছিলে নিজৰ ককাই নিজৰ ভায়ে লাইফত নিজৰ ককাই ভাই ছাকচেছ লাগিছিলে হেল্ল' নিজৰ ঘৰতে টিভিখন আছে হেল্ল' আপুনি সেইখিনি মানুহ ফুৰে কি কাক ফুৰিব আপোনাৰ ঘৰৰ ওচৰত টিচাৰজনক স্যাৰ লাইফত টিচাৰে মাই লাইফ ষ্টাইলৰ বিষয়ে নাজানে ডাইৰেক্ট চেলিং নাজানে স্যাৰ আপোনাৰ জ্বৰ হ'লে আপুনি ডেফিনেটলি ইঞ্জিনিয়াৰ ওচৰত যায় ৰাইট হেল্ল' সোধাৰ কেপাচিটি থাকিব লাগিব স্যাৰ আপুনি জ্বৰ হ'লে ডেফিনেটলি ইঞ্জিনিয়াৰ ওচৰত যায় সি ক'ব নাযাওঁ কাৰ ওচৰত যায় ডক্টৰৰ ওচৰত স্যাৰ ছাকচেছ হ'বৰ কাৰণে কাৰ ওচৰত যাব লাগিব ফেলিয়াৰ ওচৰত নে ছাকচেছফুল ব্যক্তিৰ ওচৰত হেল্ল' স্যাৰ মাই লাইফ ষ্টাইলত যদি ছাকচেছ হয় নগাঁৱত আপোনালোকক দেখাম আমাৰ কেইবাজনো আৰটিচি আমাৰ কেইবাজনো আৰটিচি আমাৰ এনটিচি আমাৰ চিটিচি আমাৰ আইটিচি আছে তেওঁলোক ছাকচেছফুল মানুহ যদি আপুনি সুধিবলগীয়া আছে স্যাৰ তেওঁলোকক একবাৰ সুধক মাই লাইফ ষ্টাইলত ছাকচেছ কেনেকৈ পাইছে স্যাৰ বাকী দুনিয়া বাহিৰৰ মানুহক যদি সুধিবলৈ যায় আপোনাৰ কিসমত লিখিবলৈ যাওঁতে লকীৰ ৰাখিবলৈ নাপাব লকীৰ মহাৰা ব্যৱস্থা আপোনাক কৰি